আজি পবিত্ৰ ভাদ মাহৰ মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি। গটদ্ৰৱাত শংকৰদেৱৰ জন্মস্থান। তেখেতৰ এই তিৰুভাৱ তিথিভাগ বিভিন্ন ভক্তিমূলক বিভিন্ন ধৰণৰ প্ৰসংগ প্ৰণালীৰে আজি দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব। যোৱাকালি আমাৰ গন্ধোৎসৱ গ'ল, গন্ধ হ'ল, আৰু আজি পুৱাৰে পৰা তাল কোবোৱা, মন্দিৰা নাম, আইসকলৰ নাম, এই সকলোবিলাক উৎসৱ উলহ মালহেৰে পালন কৰা হয়। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু তীৰ্থযাত্ৰী আহিছে। কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে হৰি নামত আজি আমাৰ মিলিন হৈ গৈছে। ভক্তি ৰসেৰে বৰদোৱা আজি গুৰুজনাৰ এই তিৰুভাৱ তিথিত সমগ্ৰ হৰি নামৰ ধ্বনিৰে প্ৰতিধ্বনি আমাৰ বৰদোৱা চাৰিওদিশে বিয়পি পৰিব। এই পবিত্ৰ তিৰুভাৱ তিথিভাগ আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা যথেষ্ট ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তীৰ্থযাত্ৰীসকলে যাতে আজি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি স্থান পৰিচালনা সমিতিয়ে যথেষ্ট ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তীৰ্থযাত্ৰীসকলে আজি এই হৰিনাম ভাগত গটদ্ৰৱা, পবিত্ৰ গটদ্ৰৱা তীৰ্থযাত্ৰীসকলৰ আগমনে আৰু গটদ্ৰৱাক পবিত্ৰ কৰি তুলিছে। পুৱাৰে পৰা ৰাইসকলৰ কণ কণ শিশুসকলে হৰিনামেৰে আজি বৰদোৱা মুখৰিত কৰি পেলাইছে। আমি এই তিৰুভাৱ তিথিভাগত যাত্ৰীসকলক, অসমবাসীক বৰদোৱা আগমনৰ বাবে আহ্বান জনাইছোঁ। আৰু আমাৰ বৰদোৱা থানৰ এই প্ৰসংগ প্ৰণালী হৰিনামৰ ধ্বনিত সকলো একত্ৰিত হৈ নৱ বৈষ্ণৱ ধৰ্মৰ যি অসমত প্ৰচাৰ হৈছে, সেই বৈষ্ণৱ ধৰ্মৰ নামঘৰে প্ৰচাৰিত কৰিবলৈ আহ্বান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।